নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ই কুহিপাঠলৈ। আজি অৰ্থাৎ 8/11/2020 তাৰিখে আসাম টি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ এছিষ্টেণ্ট ফাণ্ড কণ্ট্ৰল অফিচাৰ এই বিশেষ পদটোৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক যিহেতু কুৱেশ্যন পেপাৰ লগত আনিবলৈ অনুমতি প্ৰদান কৰা নহ'ল, গতিকে তেওঁলোকে স্মৃতিৰ পৰা সংগ্ৰহিত কিছু প্ৰশ্নই আমাক আগবঢ়াইছে, যিসমূহ আমি ছলভ কৰি আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। যদিহে অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে এনেকুৱা কিছু প্ৰশ্ন দেখা পায় যিসমূহ আমাৰ এই ভিডিঅ'টোত সন্নিৱিষ্ট হোৱা নাই, তেওঁলোকে অনুগ্ৰহ কৰি উক্ত কুৱেশ্যনসমূহ আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ অনুৰোধ জনালো। আমি সেইসমূহ প্ৰশ্নৰে এটা দ্বিতীয় খণ্ডৰ ভিডিঅ' পাব্লিছ কৰিবলৈ যত্ন কৰিম। গতিকে পলম নকৰি আজিৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 1। প্ৰথম প্ৰশ্নটো আছিল হু ইন্ট্ৰডিউচড ইকতাদাৰী চিষ্টেম। আৰু সহজ প্ৰশ্ন, কোনে কৰিছিল? ইলটুটমিছ। ইলটুটমিছ আছিল স্লেভ ডাইনেষ্টি বা মামলুক ডাইনেষ্টিৰ তৃতীয়জন সম্ৰাট, আৰু তেওঁৰ অধীনত তেওঁৰ যিখন এম্পায়াৰ সেইখনক কিছুমান সৰু সৰু মাটিৰ টুকুৰাত ভাগ কৰা হৈছিল, যাক ইকতা বুলি কোৱা হৈছিল। আৰু সেই লেণ্ড প্লটসমূহ ভেৰিয়াছ নবলছ, অফিচাৰ আৰু চলজাৰ তেওঁলোকক ইজি এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে আৰু লগতে ৰেভিনিউ কালেকশ্যনৰ কাৰণে তেওঁ প্ৰদান কৰিছিল। গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব ইলটুটমিছ। নেক্সট, আইন-ই আকবৰী ৱাজ ৰিটেন বাই হুম। আৰু পুনৰ এটা সহজ প্ৰশ্ন, প্ৰায় এইটো পৰীক্ষাত আহে। আবুল ফজলে লিখিছিল আইন-ই আকবৰী। মূলতঃ আকবৰনামা নামৰ আকবৰৰ শাসনকালৰ অফিচিয়েল হিষ্ট্ৰীখন আবুল ফজলে লিখিছিল, আৰু উক্ত হিষ্ট্ৰীখন অৰ্থাৎ আকবৰনামাখন 3টা ভলিউমত পাব্লিছ হৈছিল, আৰু তাৰে তৃতীয় ভলিউমটোৱে হৈছে এই আইন-ই আকবৰী। নেক্সট কুৱেশ্যন নম্বৰ 3, ট্ৰিটি অফ গিলাজাৰিঘাট ইট ৱাজ চাইনড ইন হুইচ ইয়েৰ। আৰু পুনৰ এই প্ৰশ্নটো কমন প্ৰশ্ন, 1663 1663 খ্ৰীষ্টাব্দৰ এই চুক্তি স্বাক্ষৰিত হৈছিল। কাৰ কাৰ মাজত? মোগল আৰু আহোমৰ মাজত। আৰু মোগল পক্ষক প্ৰতিনিধিত্ব কৰিছিল মীৰ জুমলাই, আৰু আহোমৰ হৈ জয়ধ্বজ সিংহ আছিল। আৰু এই চুক্তি অনুসৰি জয়ধ্বজ সিংহৰ জীয়ৰী ৰমণী গাভৰুক ঔৰংজেবৰ সন্তানলৈ বিয়া দিব লগা হৈছিল। গতিকে এইটো হৈছে 3 নম্বৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 4 চাওঁ, দ্য ষ্টৰী অফ কালাহানছ ৰাজতৰংগিনী ইজ বেছড অন হুইচ ষ্টেট। আৰু এইটো প্ৰায় অহা দেখা যায়। কালাহানৰ ৰাজতৰংগিনী এখন বিখ্যাত গ্ৰন্থ, যিখন কাশ্মীৰৰ পটভূমিত লিখা। আৰু এই ৰাজতৰংগিনী গ্ৰন্থখনৰ এটা উল্লেখযোগ্য দিশ হৈছে সেই সময়ত কাশ্মীৰৰ ৰজা মেঘবাহনৰ অসমৰ জীয়ৰী অমৃতপ্ৰভাৰ লগত বিয়া হৈছিল। তেওঁ কামৰূপৰ এগৰাকী কুঁৱৰী আছিল, আৰু সেই সমগ্ৰ যি বিবাহ অনুষ্ঠান তাক এই ৰাজতৰংগিনীত কালাহানে সন্নিৱিষ্ট কৰিছে। গতিকে অসমৰ প্ৰেক্ষাপটৰ পৰা এই গ্ৰন্থখনৰ গুৰুত্ব আছে। নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 5, উই গেট টু ন' এবাউট হৰ্ষাছ ৰেইন ইন দ্য ৰাইটিংছ অফ হুম। আৰু শুদ্ধ উত্তৰটো হৈছে বানভট্ট। এই বানভট্টই আছিল হৰ্ষচৰিত নামৰ এই বিখ্যাত গ্ৰন্থখনৰ ৰচক। এই হৰ্ষচৰিত হৈছে বিখ্যাত ৰজা হৰ্ষৰ বায়োগ্ৰাফী, যিখন বানভট্টই লিখি উলিয়াইছিল, আৰু এই বানভট্টই আছিল হৰ্ষৰ কোৰ্ট পয়েট। নেক্সট, নেম দ্য চেক্ৰেড বুক অফ বুদ্ধিজিম। বুদ্ধিজিমৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? আৰু শুদ্ধ উত্তৰটো হৈছে ত্ৰিপিটক। যিদৰে ইছলাম ধৰ্মী লোকসকলৰ বাবে কোৰাণ গ্ৰন্থখন আছে, বা খ্ৰীষ্টান ফলোৱাৰ্ছসকলৰ বাবে বাইবেল আছে, ঠিক সেইদৰে বুদ্ধ ধৰ্মৰ বিশ্বাসী লোকসকলৰ বাবে কিন্তু ত্ৰিপিটক কেৱল মাত্ৰ এখন গ্ৰন্থ নহয়, ইয়াৰ পৰিৱৰ্তে ই প্ৰাচীন যিবোৰ বুদ্ধিষ্ট লিটাৰেচাৰ তাৰ সমষ্টিয়ে হৈছে এই ত্ৰিপিটক। নেক্সট, উইনাৰ অফ ফ্ৰেঞ্চ অপেন 2020 কোন সুধিছিল? ৰাফেল নাডাল। কিছুদিন পূৰ্বে তেওঁ 13 সংখ্যক এই ফ্ৰেঞ্চ অপেন টাইটল তেওঁ বিজয়ী হৈছে, আৰু ইয়াৰ জৰিয়তে তেওঁ কেৰিয়াৰৰ সৰ্বমুঠ গ্ৰেণ্ড শ্লেমৰ সংখ্যা 20লৈ বৃদ্ধি কৰিছে। আৰু তেওঁ এতিয়া টাই হৈ আছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পাৰফৰ্মাৰ গ্ৰেণ্ড শ্লেমৰ ভিত্তিত। কাৰ লগত? আন এজন তেওঁৰ খুব তীব্ৰ প্ৰতিদ্বন্দ্বী ৰজাৰ ফেডাৰাৰৰ লগত। নেক্সট, কোৱাড গ্ৰুপ কনচিষ্ট অফ হুইচ কাণ্ট্ৰিজ। এই কোৱাডৰ সম্পূৰ্ণ নামটো হৈছে কোৱাড্ৰিলেটাৰেল চিকিউৰিটি ডায়লগ। ইয়াৰ অধীনত কোন 4খন ৰাষ্ট্ৰ সংযুক্ত হৈ আছে? ইণ্ডিয়া, USA, অষ্ট্ৰেলিয়া আৰু জাপান। আৰু তেওঁলোকে মূলতঃ ছেমি ৰেগুলাৰ সামিটছ অনুষ্ঠিত কৰা, ইনফৰমেশ্যন এক্সচেঞ্জ কৰা, আৰু লগতে ডুৱেল মিলিটাৰী ড্ৰিলিঙত ভাগ লোৱা এনেধৰণৰ কাৰুকাৰ্যত এই কোৱাড প্ৰগ্ৰেমটোৰ জৰিয়তে অংশ লয়। নেক্সট কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফলোয়িং হেজ লংগেষ্ট ৱেভলেংথ। প্ৰশ্নটোত যিকেইটা অপশ্যন উল্লেখ আছিল তাৰ ভিতৰত আটাইতকৈ দীঘলীয়া ৱেভলেংথৰ লাইট ৰিজিয়নটো আছিল ইনফ্ৰাৰেড। কিন্তু যদি আমি ট্ৰেণ্ডটো চাওঁ শ্বৰ্টেষ্টৰ পৰা লংগেষ্ট ৱেভলেংথলৈ, সেইটো ইয়াত উল্লেখ কৰা হৈছে। প্ৰথমে আহিব গামা, তাৰপিছত এক্স ৰে, আৰু ঠিক সেইদৰে এইফালৰ UV, ভিজিবল, ইনফ্ৰাৰেড, মাইক্ৰৱেভ আৰু ৰেডিঅ'ৱেভ, এনেদৰে লংগেষ্ট ৱেভলেংথৰ যি তালিকা সেয়া বৃদ্ধি পাই গৈ থাকিব। নেক্সট, জাৰ্মানী আৰু পলেণ্ড এই দুখন ৰাষ্ট্ৰৰ মাজৰ বাউণ্ডেৰী যিডাল সেইডালক কি বুলি কোৱা হয়? আৰু উত্তৰটো হৈছে হিণ্ডেনবাৰ্গ লাইন। আন এটা প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ লগত জড়িত, বিখ্যাত ৰেড ক্লিফ লাইন। সেই ৰেড ক্লিফ লাইনডাল কাৰ কাৰ মাজত আছে? সহজ প্ৰশ্ন, ভাৰত আৰু পাকিস্তানৰ মাজতে ৰেড ক্লিফ লাইনডাল আছে। নেক্সট, ডানকান পাছ কাৰ কাৰ মাজত আছে সুধিছে, আৰু শুদ্ধ উত্তৰটো হৈছে ইয়াত উল্লেখ কৰিছো সাউথ আন্দামান আৰু লিটল আন্দামান। এই আন্দামান নিকোবৰ দ্বীপপুঞ্জ বহুখিনি সৰু সৰু দ্বীপৰ সমষ্টি, আৰু তাৰে সাউথ আন্দামান আৰু লিটল আন্দামান এই বিশেষ দুটা ৰিজিয়নৰ মাজৰ যিটো ষ্ট্ৰেইট, সেই ষ্ট্ৰেইটটোৱে হৈছে ডানকান পাছ। নেক্সট কুৱেশ্যন নম্বৰ 13, নোবেল পিচ প্ৰাইজ 2020 ইজ গিভেন টু হুম। ৱৰ্ল্ড ফুড প্ৰগ্ৰেমক আগবঢ়োৱা হৈছে, আৰু এই ৱৰ্ল্ড ফুড প্ৰগ্ৰেম হৈছে এটা ইউনাইটেড নেশ্যনছ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ এজেঞ্চি। আৰু তেওঁলোকক কিয় এই বিশেষ বঁটা প্ৰদান কৰা হৈছে? বিশ্বৰ মূলতঃ যুদ্ধ জৰ্জৰ যিসমূহ অংশ সেই
সেইসমূহত হাংগাৰ ইৰেডিকেশ্যনৰ কাৰণে আৰু তেওঁলোকৰ সামগ্ৰিক জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ কাৰণে ৱৰ্ল্ড ফুড প্ৰগ্ৰেমে যিসমূহ কাৰ্য হাতত লৈছে সেইসমূহৰ বাবে ৱৰ্ল্ড ফুড প্ৰগ্ৰেমক এইবাৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে নেক্সট আৰাৱলী ৰেঞ্জ কোনখন ষ্টেটত আছে সুধিছে ক'ত আছে আৰাৱলী ৰেঞ্জ ই ৰাজস্থান ৰাজ্যত আছে নেক্সট নাইফ ইজ দ্য নেম অফ হোৱাট আৰু শুদ্ধ উত্তৰটো হৈছে অপচনখিনিৰ মাজত আৰ্থ কোৰ এই নাইফ ই মূলতঃ ইনাৰমোষ্ট লেয়াৰ সাৰাউণ্ডিং দ্য আৰ্থ চেণ্টাৰ আৰু ই কিহৰ মাজেৰে গঠিত ই নিকেল আৰু আইৰণৰ মাজত গঠিত আৰু দুইটাৰ পাৰমাণৱিক সংকেত Ni আৰু Fe সেই দুটাকে একেলগ কৰি এই নাইফ এই বিশেষ ৰিজনটোৰ নামকৰণ কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 16 ইলবাৰ্ট বিল ইজ ৰিলেটেড টু হোৱাট আৰু ভাৰতীয় ইতিহাসৰ পটভূমিত ইলবাৰ্ট বিলৰ এক যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে ই মূলতঃ কিহৰ লগত জড়িত ইয়াত উত্তৰটো আমি উল্লেখ কৰিছো ট্ৰায়েল অফ ব্ৰিটিছ পিপল বাই ইণ্ডিয়ান জাজেছ যদি আমি কিছু বিতংকৈ চাব যত্ন কৰো এখন মূলতঃ এখন এক্ট সেই এক্টখন কেতিয়া ইন্ট্ৰডিউস কৰা হৈছিল 1883 আৰু সেই সময়ত ভাইসৰয় ৰিপনৰ শাসনকাল আছিল আৰু এই বিশেষ এক্টখন লিখিছিল ছাৰ কৰ্টনি পাৰজাইন ইলবাৰ্টে আৰু তেওঁৰ নামেৰে এখনৰ নাম ইলবাৰ্ট বিল বুলি কোৱা হয় আৰু ই মূলতঃ কি প্ৰদান কৰিছিল আৰু কিয় এই বিলখনে যথেষ্ট কন্ট্ৰভাৰ্সি সৃষ্টি কৰিছিল কিয়নো এই বিলখনৰ জৰিয়তে ভাৰতবৰ্ষৰ বা ইণ্ডিয়ান অৰিজিন যিসকল জাজেছ সেইসকলে ইউৰোপিয়ান সকলক বিচাৰ কৰিব পাৰিব বুলি অনুমতি প্ৰদান কৰা হৈছিল যেটো ইউৰোপিয়ান সকলৰ বাবে আৰু মূলতঃ ব্ৰিটিছ সকলৰ বাবে গ্ৰহণযোগ্য নাছিল নেক্সট কুৱেশ্যন নম্বৰ 17 নিউক্লিয়াৰ ফিশন ইজ অবজাৰ্ভড মেইনলি ইন হোৱাট আৰু অপচন সমূহৰ ভিতৰত নিউক্লিয়াৰ ৰিয়েক্টৰ এই নিউক্লিয়াৰ ৰিয়েক্টৰত এই নিউক্লিয়াৰ ফিশন অবজাৰ্ভ হোৱা দেখা পোৱা যায় অপচনখিনিত সান আৰু হাইড্ৰোজেন বম এনেকুৱা কিছুমান অপচনো আছিল কিন্তু তাত ফিশনৰ পৰিৱৰ্তে ফিউজনহে হোৱা দেখা পোৱা যায় ফিশন ৰিয়েকচনটো মূলতঃ নিউক্লিয়াৰ ৰিয়েক্টৰৰ ক্ষেত্ৰত হয় নেক্সট আহিছিল হোৱাট ইজ দ্য ওৰ অফ এলুমিনিয়াম সহজ প্ৰশ্ন সকলোৱে জানো বক্সাইড এই বক্সাইড মূলতঃ এটা সেডিমেন্টাৰী ৰক য'ত কি বেছিকৈ পোৱা যায় এলুমিনিয়ামৰ লগতে গেলিয়ামো ইয়াত অত্যন্ত বৃহৎ সংখ্যকত পোৱা যায় নেক্সট আহিছিল প্ৰশ্ন যে নিউক্লিয়াছ কিহেৰে গঠিত আৰু নিউক্লিয়াছ ই প্ৰত্যেকটো এটমৰ যি চেন্ট্ৰেল পজিশনত থাকে এই চেন্ট্ৰেল পজিশনত যেটো অংশ আছে তাক নিউক্লিয়াছ বুলি কোৱা হয় আৰু ই মূলতঃ নিউট্ৰন আৰু প্ৰটনেৰে গঠিত আৰু সেই নিউক্লিয়াছ পৰ্চনটোক সাৰাউণ্ড কৰি কোন ৰোটেট হৈ থাকে ইলেক্ট্ৰনসমূহ ৰোটেট হৈ থাকে আৰু ইয়াৰ নিউট্ৰনসমূহ চাৰ্জলেছ আৰু প্ৰটনসমূহ ধনাত্মক চাৰ্জেৰে গঠিত গতিকে ইলেক্ট্ৰনসমূহে সামগ্ৰিক এই সিস্টেমটোক বেলেন্স কৰিবৰ কাৰণে সেইসমূহ কি চাৰ্জ থাকে তাত নিগেটিভ চাৰ্জ থাকে নেক্সট why water put in earthen pot is cold মাটিৰ পাত্ৰত যেতিয়া পানী ৰখা হয় তেতিয়া ই যথেষ্ট ঠাণ্ডা পৰি থাকে কিয় সুধিছে তাৰ প্ৰসেছটো কি সুধিছে আৰু উক্ত প্ৰসেছটো হৈছে মূলতঃ ইভাপৰেচন আৰু ইভাপৰেচন কি দৰে হয় যিহেতু পাত্ৰসমূহ মাটিৰে গঠন হোৱা হয় সেইভাবে তাত কি থাকে কিছুমান টাইনি পোৰ থাকে কিছুমান সৰু কিছুমান তাত ৰন্ধ থাকে ফুটা থাকে আৰু সেইসমূহে পানীসমূহ ইভাপৰেট হোৱাত সহায় কৰে তাৰ ফলত কি হয় যেটো পানীৰ টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো কম্পাৰেটিভলি কমি গৈ থাকে আৰু ফলত পানীখিনি তাত কোল্ড হৈ থকা ঠাণ্ডা হৈ থকা দেখা পোৱা যায় নেক্সট কুৱেশ্যন নম্বৰ 21 আহিছিল যে হুইচ অফ দ্য ফলোইং ইজ নট এ মেম্বাৰ অফ কেবিনেট মিছন ইয়াত চাৰিটা অপচন দিয়া গৈছিল তাৰে তিনিটা অপচন এই তিনিটা আছিল লৰ্ড পেন্থিক লৰেন্স ছাৰ ষ্টেফৰ্ড ক্ৰিপছ এভি আলেকজেণ্ডাৰ এই তিনিজনৰ বাদেও আন এটা নাম দিয়া আছিল যেটো এই প্ৰশ্নটোৰ প্ৰেক্ষাপটত শুদ্ধ উত্তৰ হলতেন কিন্তু সেইটো আমি পাহৰি গৈছো মূলতঃ আমি এটো মনত ৰাখিলে হল যে কেবিনেট মিছন কাৰ দ্বাৰা গঠিত তিনিজন ব্ৰিটিছ বিষয়াৰ দ্বাৰা তেওঁলোক হৈছে লৰেন্স ক্ৰিপছ আৰু আলেকজেণ্ডাৰ নেক্সট আহিছিল কুৱেশ্যন নম্বৰ 22 যে পাৱাৰ হাউস অফ এ সেল ইজ নউন এজ হোৱাট শক্তিৰ উৎস বুলি এটা কোষত কাক কোৱা যায় আৰু আমি সকলোৱে জানো মাইটকন্ড্ৰিয়া আমি সৰুৰে পৰাই পাই আহিছো বিজ্ঞানৰ পাঠ্যপুথিত নেক্সট কুৱেশ্যন নম্বৰ 23 হোৱাটছ দ্য নাম্বাৰ অফ বোনছ ইন এ নিউবৰ্ন বেবি এটা আমি সকলোৱে জানো যে এজন এডাল্ট মেল বা ফিমেলৰ শৰীৰত কিমানডাল হাড় থাকে 206 ডাল হাড় থাকে কিন্তু যেতিয়া নিউবৰ্ন বেবি অৰ্থাৎ সদ্যহতে জন্ম হোৱা শিশুৰ ক্ষেত্ৰত সেই বোনৰ সংখ্যা কিমান থাকে 300 থাকে এটা কিয় এই সংখ্যা বৃদ্ধি হৈ থাকে মূলতঃ নিউবৰ্ন যিসমূহ বেবি সেইসমূহৰ ক্ষেত্ৰত বোনৰ পৰিৱৰ্তে অৰ্থাৎ হাড়ৰ পৰিৱৰ্তে ফ্লেক্সিবল কাৰ্টিলেজ কিছুমানে থাকে আৰু যিমানেই বেবিটোৰ বয়স বৃদ্ধি হৈ গৈ থাকে সিমানেই সেই কাৰ্টিলেজ সমূহে ইটো হিটোৰ লগত ফিউজ হ'বলৈ আৰম্ভ কৰে আৰু তাৰ ফলত তেওঁলোক যদিও ষ্ট্ৰং হয় কিন্তু সংখ্যাটো কমি যায় আৰু ফলত 300ৰ পৰা গৈ শেষত 206 ডাল হাড় হে এজন এডাল্ট পুৰুষৰ শৰীৰত থাকে নেক্সট অৰ্ডাৰ অফ জায়েদ এই হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইউএইৰ ইউনাইটেড আৰব এমিৰেটছৰ এটো 2019 বৰ্ষৰ বাবে কাক প্ৰদান কৰা হৈছিল আৰু খুব চৰ্চাত আহিছিল এই বিষয়টো পিএম মোদী নৰেন্দ্ৰ মোদীক 2019 বৰ্ষৰ বাবে ইউনাইটেড আৰব এমিৰেটছৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 25 ব্ৰিটিছ এনেক্স দ্য ষ্টেট অফ ঝান্সী আণ্ডাৰ হুইচ পলিচি কেৱল মাত্ৰ ঝান্সীয়ে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰিন্সলি ষ্টেট এই বিশেষ এটা পলিচিৰ জৰিয়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নিজৰ দখললৈ আনিছিল সেইটো লৰ্ড ডেলহাউছিয়ে প্ৰৱৰ্তন কৰিছিল আৰু সেই কথাটো হৈছে ডক্ট্ৰাইন অফ লেফ্ট
maps. Next question number 26. As per communal award of Ramsay MacDonald, separate electorate was not awarded to whom? ইয়াত probably option খিনি হিন্দু, মুছলিম, বুদ্ধিষ্ট আৰু আনটাচেবলছ এনেকুৱা ধৰণৰ চাৰিটা অপচন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিন্দুসকলক সেপাৰেট ইলেক্টৰেট দিয়া হোৱা নাছিল ৰামছে মেকডোনাল্ডৰ এই কমিউনেল এৱাৰ্ডৰ জৰিয়তে। এইটো কেতিয়া এনাউন্স কৰিছিল? সেই সময়ৰ ব্ৰিটিছ পিএম গৰাকীয়ে 1932 চনৰ 16 আগষ্টত ইয়াক এনাউন্স কৰিছিল আৰু দ্বিতীয় ঘূৰণীয়া মেজমেলত মূলতঃ দুইটা পক্ষৰ মাজৰ আলোচনা সম্পূৰ্ণৰূপে সফল নোহোৱাৰ পৰিপ্ৰেক্ষিতত সান্তনাৰ স্বৰূপে এই কমিউনেল এৱাৰ্ড প্ৰদান কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে কি কৰা হৈছিল? ইয়াত যিসমূহ আমি উল্লেখ কৰিছো ফৰৱাৰ্ড কাষ্ট, মুছলিম, বুদ্ধিষ্ট সকল, শিখ, ইণ্ডিয়ান খ্ৰীষ্টিয়ান সকল, এংলো ইণ্ডিয়ান সকল, ইউৰোপিয়ান আৰু মূলতঃ ডিপ্ৰেছ ক্লাছ যাক আমি বৰ্তমান চিডিউল কাষ্ট বুলি জানো তেওঁলোকৰ বাবে পৃথক ইলেক্টৰেটৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এই মুভটো গান্ধীজীয়ে সম্পূৰ্ণৰূপে অপোজ কৰিছিল কিয়নো তেওঁ কাষ্টৰ ভিত্তিত ডিভিজন আনিছে ইণ্ডিয়ান ছচাইটিত। সেই অভিযোগ উত্থাপন কৰিছিল ৰামছে মেকডোনাল্ডৰ বিৰুদ্ধে, কিন্তু বহু সংখ্যক ইণ্ডিয়ান লিডাৰে ইয়াক ছাপোৰ্ট কৰিছিল আৰু তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 27। ৰাজা ৰামমোহন ৰায় কিহৰ লগত জড়িত নহয় সুধিছে। চাৰিটা অপচন আছে, সতী, উইডো ৰিমেৰেজ, সংস্কৃত এডুকেশ্যন এণ্ড ইংলিছ এডুকেশ্যন আৰু ইয়াৰে অপচন চি সংস্কৃত শিক্ষাৰ লগত আমি ৰাজা ৰামমোহন ৰায়ক কানেক্ট কৰিব নোৱাৰো। তাৰ পৰিৱৰ্তে তেওঁ বিধৱা বিবাহ, সতী প্ৰথাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু লগতে ইংলিছ এডুকেশ্যন প্ৰমোট কৰা এই তিনিওটা ক্ষেত্ৰতে তেওঁ জড়িত হৈ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 28। দ্য ড্ৰেইন অফ ৱেল্থ থিয়ৰী বাই দাদাভাই নাৰোজী ইজ মেনশ্যনড ইন হুইচ বুক? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাদাভাই নাৰোজীৰ বিখ্যাত গ্ৰন্থ পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া। ব্ৰিটিছসকলে কিদৰে ভাৰতবৰ্ষৰ অৰ্থনৈতিক লুণ্ঠন চলাইছিল আৰু তাৰ ফলত ভাৰতবৰ্ষত কিদৰে দৰিদ্ৰতাৰ কৰাল গাহে আৱৰি ধৰিছিল সেই সন্দৰ্ভতে এই বিখ্যাত গ্ৰন্থখন লিখা হৈছে আৰু প্ৰথমবাৰৰ বাবে ড্ৰেইন অফ ৱেল্থ এই বিশেষ থিয়ৰী দাদাভাই নাৰোজীয়ে এই গ্ৰন্থখনত আগবঢ়াইছিল। কিন্তু যিমান সম্ভৱ আমাৰ স্মৃতিৰ পৰা আমাৰ মেমৰিৰ পৰা যদি আমি ক'ব যাওঁ তেতিয়াহ'লে অপচনত পভাৰ্টি এণ্ড আনব্ৰিটিছ ইণ্ডিয়া বুলিহে উল্লেখ আছে, যিহেতু নামটো সম্পূৰ্ণৰূপে শুদ্ধ নহয় উক্ত অপচনটোত, গতিকে তাত থকা নান অফ দ্য এবভ এই অপচনটো যদি আছে সেইটোহে আমি শুদ্ধ বুলি গণ্য কৰিম। নেক্সট কুৱেশ্যন নম্বৰ 29। কংগ্ৰেছ ফৰ দ্য ফাৰ্ষ্ট টাইম কুড নট উইন মেজৰিটি চিট ইন পাৰ্লিয়ামেণ্ট ইন হুইচ ইয়েৰ? আৰু ইয়াৰ সঠিক উত্তৰটো আমি ভাবিছো 1977ত হ'ব, কিয়নো ইমাৰ্জেঞ্চি ইন্দিৰা গান্ধীৰ দ্বাৰা যি ডেক্লেয়াৰ কৰা হৈছিল তাক 1977 চনৰ 23 মাৰ্চ তাৰিখে অন্ত পেলোৱা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়তে সেই মাহতে পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন হৈছিল আৰু প্ৰথমবাৰৰ বাবে জনতা দলে এখন চৰকাৰ গঠন কৰিছিল যিখন আছিল প্ৰথম নন কংগ্ৰেছ চৰকাৰ আৰু সেইবাৰৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত 295টা চিট জনতা দল আৰু তেওঁলোকৰ সহযোগী দলসমূহে লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ 153টা চিটহে দখল কৰিছিল, গতিকে সেইখনেই আছিল প্ৰথম নন কংগ্ৰেছ চৰকাৰ। নেক্সট কুৱেশ্যন নম্বৰ 30। USSR in 1991 dissolved into how many republics? অৰ্থাৎ সোভিয়েট ৰিপাব্লিক ইউনিয়ন 1991 চনত ডিজলভ হোৱাৰ পাছত 15খন নতুন ৰাষ্ট্ৰ তাৰ পৰা গঠন হৈছিল। এই চিত্ৰখনত আমি তাক দেখুৱাবলৈ যত্ন কৰিছো। আমি উল্লেখ কৰিব বিচাৰিছো সেই নতুন ৰাষ্ট্ৰসমূহ কি কি। সেইসমূহ হৈছে আৰ্মেনিয়া, আজাৰবাইজান, বেলাৰুছ, এষ্টনিয়া, জৰ্জিয়া, কাজাখস্তান, কিৰ্গিস্তান, লাটভিয়া, লিথুৱানিয়া, মালডোভা, ৰাছিয়া, তাজিকিস্তান, তুৰ্কমেনিস্তান, ইউক্ৰেইন আৰু উজবেকিস্তান। আৰু সেইসমূহৰ জিঅ'গ্ৰাফিক লোকেশ্যনসমূহ আমি এই মেপখনত উল্লেখ কৰি দিছো। নেক্সট কুৱেশ্যন নম্বৰ 31। দ্য ৰক অফ হিমালয়ান ৰিজিয়ন ইজ মেইনলি অফ হুইচ টাইপ? মূলতঃ হিমালয়ান ৰিজনটোৰ শিলৰ যিসমূহ প্ৰকাৰ সেইসমূহ তিনিটা ধৰণৰ হয়। সেইসমূহ হৈছে মেটামৰ্ফিক, ইগনিয়াছ আৰু ছেডিমেণ্টাৰী আৰু ইয়াৰে ছেডিমেণ্টাৰীটো প্ৰবেবলি অপচনত উল্লেখ আছিল, গতিকে সেইটোৱে আমি সঠিক উত্তৰ ৰূপে বিবেচনা কৰিছো। নেক্সট কুৱেশ্যন নম্বৰ 32ত আমি উল্লেখ কৰিছো আইনষ্টাইন ইজ নট এছ'চিয়েটেড উইথ হুইচ থিয়ৰী? আৰু অপচনত এক্স-ৰে আৰু ৰেডিঅ' এক্টিভিটি এইটো এটা অপচন আছিল। এই বিশেষ দুটা থিয়ৰীৰ লগত আইনষ্টাইন জড়িত নহয় বাবে আমি শুদ্ধ উত্তৰ হিচাপে এক্স-ৰে আৰু ৰেডিঅ' এক্টিভিটি তাক ৰাখিব বিচাৰিছো। নেক্সট 33ত আছিল মষ্ট এবাণ্ডেণ্ট গেছেছ ইন দ্য এটমস্ফিয়াৰ আৰ? আটাইতকৈ সুলভভাৱে উপলব্ধ যিসমূহ গেছ বা আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত সেইকেইটা কি কি সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন আৰু অক্সিজেন আৰু সিহঁতৰ পৰিমাণটো কিমান? নাইট্ৰজেন থাকে 78% আৰু অক্সিজেন কিমান থাকে? 21%। নেক্সট ফাৰ্ষ্ট পৰ্টুগীজ ৰুল কোনে এষ্টাব্লিছ কৰিছিল? এইখিনিতে কনফিউজ হোৱা উচিত নহয়। ভাস্কো দা গামা তেওঁ পৰ্টুগীজ আছিল, কিন্তু তেওঁ প্ৰথম গৰাকী পৰ্টুগীজ পৰ্যটক আছিল যি ভাৰতবৰ্ষত ভৰি দিছিল, কিন্তু ভাৰতবৰ্ষত পৰ্টুগীজ ৰুলৰ এষ্টাব্লিছ কৰা ব্যক্তিগৰাকী হৈছে ফ্ৰান্সিস্কো ডি আলমেইডা। 1498 চনত ভাস্কো ডি গামা প্ৰথমবাৰৰ বাবে কালিকাতত তেওঁ ভৰি থৈছিল। 1503 চনত পৰ্টুগীজসকলে তেওঁলোকৰ প্ৰথম দুৰ্গ স্থাপন কৰিছিল কোচিনত আৰু 1505 চনত এই ফ্ৰান্সিস্কো ডি আলমেইডাক ভাইচৰয় অফ ইণ্ডিয়া ৰূপে পৰ্টুগীজ শাসনৰ আৰম্ভণি কৰিবলৈ দায়িত্ব দিয়া হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 35। ইয়াত চাৰিটা ইণ্ডিয়ান হিষ্ট্ৰীৰ ইভেণ্ট দিয়া হৈছিল: স্বদেশী মুভমেণ্ট, জালিয়ানৱালা বাগ,
দাণ্ডি মাৰ্চ আৰু কুইট ইণ্ডিয়া এইসমূহ এৰেঞ্জ কৰিবলৈ দিয়া হৈছিল উক্ত পেপাৰখনত অপচন বি টো কাৰেক্ট হ'ব কিন্তু আমি সঠিক ক্ৰমটো যিহেতু পাহৰিছো গতিকে ইয়াত পোনপটীয়াভাৱে এ বি চি ডি হিচাপে তাহাঁতৰ ক্ৰমতে উল্লেখ কৰিছো প্ৰথমতে হৈছিল 1905 চনত স্বদেশী মুভমেণ্ট দেন 1919 চনত এই কলা অধ্যায় জালিয়ানাৱালাবাগৰ 1930 চনত গান্ধীৰ নেতৃত্বত দাণ্ডি যাত্ৰা হৈছিল আৰু শেষত 1942 চনত কুইট ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় আন্দোলন হৈছিল নেক্সট 36 ত আহিছিল বাকু ইজ ফেমাছ ফৰ হোৱাট এটা বাকু ইউএছএছআৰ 1991 চনত ভংগ হোৱাৰ পূৰ্বে ইউএছএছআৰ সোভিয়েট ইউনিয়নৰ খুব এখন বিখ্যাত তৈল নগৰী আছিল আৰু ইউএছএছআৰ পতনৰ পিছত এই আজাৰবাইজানৰ ৰাজধানী হিচাপে নতুনকৈ গঠন হৈছিল এই বাকু পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰিৰ বাবে খুব বিখ্যাত নেক্সট কোৱেশ্চন নম্বৰ 37 ত আহিছিল প্লেনিং কমিশ্যন was established in which year আৰু 1950 চনৰ 15 মাৰ্চ তাৰিখে এই প্লেনিং কমিশ্যন গঠন কৰা হৈছিল আৰু প্লেনিং কমিশ্যন আকৌ 2015 চনৰ 1 জানুৱাৰী তাৰিখে নীতি আয়োগৰ গঠনৰ জৰিয়তে তাক সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 38 ত আহিছে যে হুইচ অফ দ্য ফলোইং ক্যান বি ইউজড এজ বাৰ্নিং গ্লাছ অৰ্থাৎ জুই জ্বলাবৰ কাৰণে আমি এই চাৰিটা প্ৰকাৰৰ ভিতৰত কোনটো প্ৰকাৰৰ মিৰৰ ব্যৱহাৰ কৰিব পাৰো আৰু শুদ্ধ উত্তৰটো হৈছে অপচন ডি কনকেভ মিৰৰ কিয়নো কনকেভ মিৰৰে কি কৰে তাত যিমানবোৰ লাইট ৰে পৰে সেইসমূহ এটা সিঙ্গল ডিৰেকচনত কনভাৰ্জ কৰিবৰ কাৰণে এটা সিঙ্গল ডিৰেকচনলৈ তাৰ ডিৰেকচন চেঞ্জ কৰিবৰ কাৰণে কনকেভ মিৰৰ সক্ষমতা ৰাখে যাৰ ফলত এটা পাৰ্টিকুলাৰ পইণ্টত খুব বেছি তাপমাত্ৰা বা খুব বেছি হিট প্ৰডিউস কৰিব পাৰে আৰু সেই কাৰণে মানে জুইৰ উৎপত্তি হোৱাৰ সম্ভাৱনা থাকে এই বিশেষ পৰীক্ষাটো আমি কৰি চাব পাৰো কনকেভ মিৰৰ আৰু পিচ অফ পেপাৰৰ জৰিয়তে যদি কনকেভ মিৰৰ ব্যৱহাৰ কৰি লাইট ৰে সমূহৰ ডিৰেকচন সেই পেপাৰখনত কনভাৰ্জ কৰিবলৈ যত্ন কৰা হয় তেল সেই পেপাৰখন আপুনি জ্বলি যোৱা আমি দেখা পাম আৰু পুনৰ সেই দাপনৰ লগত জড়িত এটা প্ৰশ্ন আহিছে হুইচ মিৰৰ ক্যান প্ৰডিউস ৰিয়েল ইমেজ প্ৰকৃত ছাপ প্ৰডিউস কৰিব পৰা সক্ষমতা থকা দাপনখন কি আৰু হেতু হৈছে কনকেভ মিৰৰ কোৱেশ্চন নম্বৰ 40 ত আহিছিল যে মিল্ক এগ কলিফ্লাৱাৰ আৰু গ্ৰীন ভেজ এই চাৰিটাৰ ভিতৰত কোনটোৰ আইৰন কন্টেন্ট আটাইতকৈ বেছি আৰু শুদ্ধ উত্তৰ হৈছে গ্ৰীন ভেজিটেবল মূলতঃ এনিমিয়া জাতীয় ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে শৰীৰত আইৰন সঠিক মাত্ৰাত থকাটো খুব প্ৰয়োজনীয় আৰু সেইবাবে গ্ৰীন ভেজিটেবল আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় কিয়নো ইয়াত আইৰন সৰ্বাধিক ৰূপত থাকে 41 ত আহিছিল যে টাৰ্মেৰিক কি হয় টাৰ্মেৰিক শিপা কাণ্ড কি ধৰণৰ হয় আহিছিল অপচনখিনি সঠিককৈ মনত নাই কিন্তু শুদ্ধ উত্তৰটো ইয়াৰ ভিতৰত হ'ব ৰুট কিয়নো টাৰ্মেৰিক মূলতঃ হৈছে এটা ৰাইজম বা ৰুট যিটো কোনটো ফ্যামিলি বিলং কৰে জিঞ্জাৰ ফ্যামিলি যাক বৈজ্ঞানিক ভাষাত জিঞ্জিবেৰিকচিয়া বুলি কোৱা হয় আৰু ই মূলতঃ কাৰ্নেটিভ ই ভাৰতবৰ্ষতে অৰিজিন হোৱা আৰু আমি সকলোৱে জানো কিয় ব্যৱহাৰ কৰা হয় কুকিংত এক স্পাইচ হিচাপে ব্যৱহাৰ কৰা হয় টাৰ্মেৰিকক হালধি পাউডাৰ 42 ত আহিছিল মেগাস্থানিছৰ বিষয়ে মেগাস্থানিছে কোনজন ভাৰতীয় ৰজাৰ শাসনকালত ভাৰতবৰ্ষত ভৰি দিছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো সকলোৱে জানো চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত মেগাস্থানিছ আছিল মূলতঃ গ্ৰীক ৰজা সেলিউকাছ ফাৰ্ষ্ট নিকেটৰৰ এগৰাকী এম্বেছাডৰ আৰু তেওঁ সেলিউকাছৰ এগৰাকী এম্বেছাডৰ হিচাপে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আহিছিল আৰু এই মেগাস্থানিছকে বিশ্বাস কৰা হয় প্ৰথম গৰাকী ফৰেইন ট্ৰেভেলাৰ ভাৰতবৰ্ষত ভৰি দিয়া মেগাস্থানিছে ভাৰতবৰ্ষৰ সময়ছোৱাৰ অভিজ্ঞতা ইণ্ডিকা নামৰ এখন গ্ৰন্থত উল্লেখ কৰিছিল সেই ইণ্ডিকা গ্ৰন্থখন কিন্তু বৰ্তমান পাবলৈ নাই সম্পূৰ্ণৰূপে লুপ্ত হৈ গৈছে নেক্সট সমুদ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে আমি কি সোৰ্সৰ পৰা সঠিকভাৱে গম পাওঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপচন এলাহাবাদ প্ৰশস্তিৰ পৰা আমি গম পাওঁ সমুদ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে সমুদ্ৰগুপ্তৰ কোৰ্ট পয়েট তেওঁৰ ৰাজসভাৰ কবি হৰিসেনে প্ৰায় 1700 বছৰ পূৰ্বেই এলাহাবাদত অৱস্থিত এটা অশোকান পিলাৰত সমুদ্ৰগুপ্তৰ এই প্ৰশস্তিখিনি ইনস্ক্ৰিপ্ট কৰিছিল আৰু তাৰ পৰাই সমুদ্ৰগুপ্ত মৌৰ্যৰ শাসনকালৰ বিষয়ে আৰু তেওঁৰ অধীনত হোৱা সকলোখিনি ৰাজকীয় কাম-কাজৰ বিষয়ে আমি গম পাব পাৰো নেক্সট ৰিমেইনছ অফ বিজয়নগৰ এম্পায়াৰ আৰ ফাউণ্ড ইন সাউথ ইণ্ডিয়া বা দক্ষিণ ভাৰতৰ এটা অত্যন্ত প্ৰতিপত্তিশীল ৰাজবংশ আছিল বিজয়নগৰ এম্পায়াৰটো আৰু সেই বিজয়নগৰৰ ৰিমেইনছখিনি বা বিজয়নগৰৰ ভগ্নাৱশেষ ক'ত পোৱা যায় কোন স্থানত কৰিছে আৰু শুদ্ধ উত্তৰটো হৈছে হাম্পি ই বাংগালুৰুৰ পৰা কিছু দূৰত অৱস্থিত কৰ্ণাটকতে অৱস্থিত কৰ্ণাটক ৰাজ্যত আৰু এই হাম্পিক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে 1986 চনত ঘোষণা কৰা হৈছে নেক্সট কোৱেশ্চন নম্বৰ 45 কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় সাগৰৰ গভীৰতা জুখিবৰ বাবে ইনস্ট্ৰুমেন্ট ইউজ টু মেজাৰ ডেপথ অফ অচেন আৰু হেতু কি বুলি কোৱা হয় ফেডোমিটাৰ বুলি কোৱা হয় এই ফেডোমিটাৰে কেনেদৰে এই গভীৰ দূৰত্ব জুখে নটিকেল মাইলত জুখে ই মূলতঃ এটা সাউন্ড ৱেভ সৃষ্টি কৰে আৰু সেই সাউন্ড ৱেভৰ গতিৰ পৰা আমি পানীৰ যি গভীৰতা সেয়া নিৰ্ণয় কৰো নেক্সট কোৱেশ্চন নম্বৰ 46 স্পীড অফ উইণ্ড ইজ ম্যাক্সিমাম ইন হোৱাট বতাহৰ যি গতিবেগ হি কোনটো মিডিয়ামত আটাইতকৈ বেছি হয় আৰু উল্লেখিত অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ষ্টিলত বতাহৰ গতিবেগ সকলোতকৈ বেছি হয় নেক্সট এটা বিশেষ ধূমকেতুৰ বিষয়ে সুধিছিল যিটো 1986 চনত দেখা পাইছিল আৰু পৰৱৰ্তী 2061 চনত দেখা পোৱা যাব সেই ধূমকেতুৰ নাম কি সুধিছে খুব বিখ্যাত ধূমকেতু আমি সকলোৱে জানো হেলিছ কমেট এই হেলিছ কমেটটো প্ৰত্যেক 75-76 বছৰৰ মূৰে পৃথিৱী পৃষ্ঠৰ পৰা এক দৃশ্যমান হয় আৰু এইটোৱে প্ৰবেবলি একমাত্ৰ ধূমকেতু যিটো নেকেড আই বা যিটো
খালী চকুৰে পৃথিৱীৰ পৰা দেখা পোৱা যায় আৰু এইটো একমাত্ৰ ধূমকেতু যিটো হিউমেন লাইফ টাইমত অৰ্থাৎ আমাৰ মানৱ জীৱনত দুবাৰ দেখা পোৱাৰ সম্ভাৱনা যিটো থাকে কিয়নো প্ৰত্যেক 75-76 বছৰ মূৰে মূৰে ই দেখা পোৱা যায় আৰু পৰৱৰ্তী 2061ত ইয়াক আমি পুনৰ দেখা পাম আৰু অন্তিমটো প্ৰশ্ন দ্য প্ৰচেছ অফ কনভাৰ্সন অফ গেছ ইনটু আইচ ইজ নন এজ ইয়াৰ অপচনখিনি সঠিককৈ মনত নাই কিন্তু যেটো ট্ৰানজিশন গেছৰ পৰা পোনপটীয়াকৈ সলিডলৈ হয় তাক ডিপজিশন বুলি কোৱা হয় সেই ফিজিক্যাল চেঞ্জটো গতিকে আমি ডিপজিশনকে শুদ্ধ উত্তৰ বুলি ভাবিছো গতিকে এই 48টা প্ৰশ্ন মেমৰি বেসড আমি স্মৃতিৰ পৰা সংগ্ৰহিত কৰি আমাৰ পৰীক্ষাৰ্থীসকলে আমাক জনালে আৰু সেই সন্দৰ্ভত আমি খুব ততাতৈয়াকৈ আপোনালোকৰ বাবে এই ভিডিঅটো আগবঢ়াব বিচাৰিলো আৰু যদি প্ৰশ্ন আমাক আপোনালোকে কমেন্ট সেকশনত জনাই তেতিয়াহলে আমি সেইসমূহ একিউমুলেট কৰি নতুনকৈ এটা ভিডিও দ্বিতীয় পাৰ্টত পাবলিশ কৰিবলৈ যত্ন কৰিম সকলোকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি হেতিয়াও কৰা নাই আৰু আপোনালোকৰ বন্ধুসকলৰ লগতো ভিডিওটো শ্বেয়াৰ কৰিব ধন্যবাদ শুভৰাত্ৰি